নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' এতিয়া কথা হৈছে যে আপোনালোকে বহুতে আগৰ পৰাই চাকৰি কৰি আছে আৰু বহুতে আপোনালোকে নতুনকৈ চাকৰি পাইছে। সেয়া লাগিলে ADRE যোগে হওক বা আপোনালোকে গ্ৰেড 1 গ্ৰেড 2 পষ্টতে আপোনালোকে পাওক, মানে যিকোনো চাকৰিতে আপোনালোকে পাওক। আপোনালোকৰ ইলেকশ্যন ডিউটি আপোনালোকৰ পৰাটো মানে প্ৰায় নিশ্চিত বুলি মই ধৰিছোঁ, কাৰণ মেক্সিমাম মানুহে আপোনালোকে ডিউটিত আপোনালোকক পৰিছেই। কোনোবা দুই এজন হয়তো কিবা কাৰণত থাকি যাব পাৰে, বাট অ'ভাৰঅল আপোনালোকৰ সকলোৱে আপোনালোকে ডিউটিত পৰিছে। কোনোবা হয়তো আপোনালোকৰ ভেৰিয়াছ চেল যিবিলাক কোষবিলাক বনায় ইলেকশ্যন ৰিলেটেড, সেয়া লাগিলে পাৰ্চনেল হ'ব পাৰে, ইলেকশ্যন হ'ব পাৰে, আপোনালোকৰ ৰেমুনাৰেশ্যন হ'ব পাৰে, MCC হ'ব পাৰে, ট্ৰান্সপৰ্ট চেল হ'ব পাৰে, ফুড ৰিফ্ৰেছমেণ্ট হ'ব পাৰে, তেনেকুৱা বহু ধৰণৰ হ'ব পাৰে। ইয়াৰ বাদে আপোনালোক কিছুমান বেলেগ স্কোৱাডবিলাকত পৰিব পাৰে, যেনে ধৰি লওক ফ্লাইং স্কোৱাড হ'ব পাৰে, ভিডিঅ' ছাৰ্ভেইলেঞ্চ টীম হ'ব পাৰে, ভিডিঅ' ভিয়িং টীম হ'ব পাৰে। আপোনালোকৰ তেনেকুৱা বহুখিনি বস্তু থাকে। কোনোবা জ'নেল পৰিব পাৰে, ছেক্টৰ পৰিব পাৰে, মাইক্ৰ' অবজাৰ্ভাৰ পৰিব পাৰে, এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ পৰিব পাৰে। চ' তেনেকুৱা বহুখিনি আপোনালোকে ভেৰিয়াছ ডিউটিজ আপোনালোকে পৰিব পাৰে। নট জাষ্ট আপোনালোকৰ গভৰ্ণমেণ্ট এমপ্লয়িজখিনি, চেণ্ট্ৰেল ছেক্টৰৰ আপোনালোকৰ এমপ্লয়িজ হওক, চেণ্ট্ৰেল PSUৰ হওক, তাৰপিছত আপোনালোকৰ বেংকৰ হওক, সকলো মানুহ বহুতেই আপোনালোকৰ ডিউটিত পৰিছে। চ' এই যি ডিউটিত আপোনালোক পৰে, আজি লোকসভা ইলেকশ্যনৰ কাৰণে আপোনালোকে পাৰ্লিয়ামেণ্টেৰী ইলেকশ্যনৰ কাৰণে পৰিছে, এইখিনি ক্ষেত্ৰত আপোনালোকক কিছুমান পইচা দিয়া হয়। এটা ৰেমুনাৰেশ্যন, যিটো অনাৰিয়াম বুলি কোৱা হয়। অনাৰ কৰে আপোনালোকৰ যিটো কাম আপোনালোকে বা যিটো ছাৰ্ভিচ আপোনালোকে দিছে। কাৰণ বৰ্তমান সময়ত আপোনালোকে যি ডিউটি কৰি আছে, আপোনালোক ইলেকশ্যন কমিশ্যনত মানে আপোনালোক ডেপিউট হোৱা বুলি ধৰা হয়। এতিয়া কথা হৈছে, এই যি পইচা আপোনালোকে পাব, এই পইচাটো কিমান হয়, ৰেটটো কিমান হয়। মই 2-4টা ভিডিঅ' মই দেখিছোঁ, যিকেইটাত আপোনালোকৰ দিল্লীৰ এখন চিঠি দেখাই থকা হৈছে। চ' বাৰু যিখিনি হওক দেখাইছে, কিন্তু মই আপোনালোকক যিখন ফেক্টছ, যিখন মানে অৰিজিনেল যিখন লেটাৰ, সেইখন মই দেখাই আছোঁ। লগতে আমাৰ ষ্টেটৰ যিখন হয়, সেইখনো আপোনালোকক দেখাই আছোঁ, যাতে আপোনালোকে ফুল্লি ক্লিয়াৰ আপোনালোক হ'ব পাৰে। আৰু মই বস্তুটো বুজাই পেলাই আপোনালোকক ক'ম যে আপোনালোকে একচুৱেলি আপোনালোকে কিমান পাব, বা আপোনালোকে নিজে গম পাব পাৰিব আপুনি যোনটো চেলত আছে, সেই হিচাপে আপোনালোকে কোনটোত আপোনালোকে কিমান পইচা আপোনালোকে পাব পাৰিব, সেইটো আপোনালোকে চাই ল'ব পাৰিব। চ' গোটেই বস্তুটো ভালদৰে দেখাম, ডিটেইলকৈ বুজি ল'ব। আপোনালোক লাগিলে গ্ৰেড 1 হওক, লাগিলে গ্ৰেড 2 হওক, লাগিলে গ্ৰেড 3 হওক, লাগিলে গ্ৰেড 4 হওক, যিকোনো ছেক্টৰতে আপোনালোকে কাম কৰি থাকক, আপোনালোকৰ কিমান পইচা আপোনালোকে পাব টুৱাৰ্ডছ দ্য এণ্ড অফ ইলেকশ্যন, আপোনালোকে অনাৰিয়াম কেতিয়া আপোনালোকে পাব, কিমান পাব, সেই গোটেইখিনি বস্তু দেখাম। চ' আপোনালোকে ভালদৰে চাই ল'ব। আৰু ভিডিঅ'টো যদি আপোনালোকে ইনফৰ্মেটিভ পায় বা কিবা এটা যদি শিকিবলৈ পাৰে, আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব, কাৰণ এই বস্তুটো বহুতে নাজানে বা বহুতে জানিব বিচাৰি থাকে। চ' সেইকাৰণে বস্তুটো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও গম পায়। এইখন চাওক, এইখন হৈছে মেইন যিখন লেটাৰ, যিখনৰ বেচিছত সকলো ষ্টেটছে নিজৰ অনাৰিয়ামৰ ৰেটটো তেওঁলোকে ফিক্স কৰিছে। এইখনৰ এগেইনষ্টতে নাম্বাৰ হৈছে 464/INST/EPS/2023/অনাৰেৰিয়াম। ডেট হৈছে 6 জুন 2023। এইখনৰ এগেইনষ্টত কৰিছে। অ'কে, চ' এইখন কালে দিছে ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লেজিছলেটিভ, অল চিফ ছেক্ৰেটাৰী সকলো ষ্টেট আৰু ইউটি, আৰু চিফ ইলেক্টৰেল অফিচাৰ যি মুখ্য নিৰ্বাচনী বিষয়া হয় অল ষ্টেট ইউটিৰ। চ' ইয়াতে লিখিছে যে পে'মেণ্ট অফ অনাৰিয়াম টু DEOs, অৰ্থাৎ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ। ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আপোনালোকৰ জিলা পৰ্যায়ত আপোনালোকৰ DC হয়, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। আৰু যিবিলাক মহকুমা আছে, তাতে যিজন ADC হেড হৈ আছে, সেইজন আপোনালোকৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ হয়। আৰু অৰ্থাৎ ৰিটাৰ্ণিং অফিচাৰ, যিখিনি জিলাত আপোনালোকৰ নমিনেশ্যন লোৱা হৈছে, নমিনেশ্যন লোৱা জিলাসমূহত যিজন DC, তেওঁ ৰিটাৰ্ণিং অফিচাৰ হিচাপে যিহেতু তেওঁ কৰিছে। ARO অৰ্থাৎ এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ, তো ARO এজন দুজন বেছি থাকিব পাৰে। আৰু লগতে CFPF, যিসকল পাৰ্চনেল ডিপ্লয় কৰা হৈছে ইলেকশ্যন ডিউটিত, সেইসকলৰ কথা। চ' বহুখিনি ইনষ্ট্ৰাকশ্যন আছে ইয়াৰ ৰিলেটেড, এইখিনিও আপোনালোকে চাব পাৰে, কিন্তু মই জাষ্ট মেইনখন আপোনালোকৰ দেখাইছোঁ। চ' ইয়াতে আপোনালোকৰ লিখা আছে, ইনভলভছ ডাইভাৰ্ছ এক্টিভিটিজ কেৰিড আউট বাই এন ইলেকশ্যন মেচিনেৰী কনচিষ্টিং অফ অফিচিয়েলছ এণ্ড ষ্টাফ ৰিকুইজন ফ্ৰম ভেৰিয়াছ ডিপাৰ্টমেণ্টছ ইনক্লুডিং পলিং পাৰ্চন, পুলিচ পাৰ্চনেল, ষ্টাফ আণ্ডাৰ ছেকশ্যন ইমান। অ'কে, চ' ডিউৰিং দ্য ইলেকশ্যন পিৰিয়ড এণ্টায়াৰ মেচিনেৰী পাৰফৰ্মছ আৰ্ডিয়াছ এণ্ড চেঞ্চিটিভ ডিউটিজ হুইচ এক্সটেণ্ড ফৰ লং আৱাৰ্ছ এণ্ড ইভেন কণ্টিনিউ ফৰ মেনি মান্থছ চ' এজ টু এনচিয়ৰ এ কণ্ডাক্টিভ এনভাইৰনমেণ্ট ৱেৰ এন ইলেক্টৰ্ছ আৰ এবল টু। চ' এইখিনি গোটেইখিনি কাম কৈছে হা। দ্য কমিশ্যন হুৱাইল কণ্ডাক্টিং ইলেকশ্যন, দ্য কমিশ্যন ইজ ডিৰেক্টেড টু পে অনাৰিয়াম ফৰ ইলেকশ্যন ডিউটিজ কেৰিড আউট বাই দেম। চ' এই যিখিনি কাম কৰা হয়, এক্সটেনচিভ কাম কৰা হয়, বহু বেছি সময়ৰ কাৰণে কৰা হয়, চ' তেনেকুৱা ধৰণৰ কাৰণে দিয়া হয়। তো ইয়াৰ পিছত আপোনালোকৰ এইখিনি বহুখিনি আছে, এইখিনি আপোনালোকৰ বাৰু পঢ়িব পাৰিব, আপোনালোকে পজ কৰিও ল'ব পাৰে। Provision of honorarium shall be paid to the officers appointed or designated as DOs, ROs, AROs, or election staff, etc., for conduct of general election in the state.
চ' অনাৰিয়াম কোনে পাব? DO যিসকল আছে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আৰু ৰিটাৰ্ণিং অফিচাৰ, ARO এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ, লগতে ইলেকশ্যন ষ্টাফ। চ' ইলেকশ্যন ষ্টাফটো ইয়াৰ পূৰ্বতে সেইটো ক্লাছিফাই কৰি দিয়া হৈছিলে যে যিখিনি আপোনালোকে যদি অফিচত আপোনালোকে গৈছে, যিখিনি ইলেকশ্যন ব্ৰাঞ্চৰ যিটো আপোনালোকৰ মেইন যিটো ইলেকশ্যন কণ্ডাক্ট কৰা যিটো নডেল চেল থাকে, সেই চেলৰ যিখিনি এমপ্লয়িজ থাকে সেইসকলে ফুল পইচা পায়, আৰু বাকী যিখিনি এছিষ্টিং যিখিনি চেলছ আছে সেইখিনিত আপোনালোকৰ অলপ কম পইচা পাইছিলে। কিন্তু এইবাৰ অলপ বস্তুটো বেলেগ হৈছে। ইলেকশ্যন ষ্টাফ এজ ইন কি যিমানখিনি মানুহ ইংগেজড হৈ আছে ইলেকশ্যন ৰিলেটেড ডিউটিজত, সেই সকলো মানুহখিনিক মই যিটো বুজিছোঁ সেইটো আপোনালোকৰ গোটেই মানুহখিনি ইয়াতে ইনক্লুড কৰা আছে। The payment of honorarium is applicable only for general elections held to parliament and state assemblies and not for by-elections. So, অনাৰিয়ামটো আপোনালোকৰ বাই ইলেকশ্যনৰ ক্ষেত্ৰত নহয়, সেইটো আপোনালোকৰ যিটো পাৰ্লিয়ামেণ্ট আৰু ষ্টেট এছেম্বলিৰ ক্ষেত্ৰত, অৰ্থাৎ MLA ইলেকশ্যন হওক, MP ইলেকশ্যন হওক, সেইটোৰ ক্ষেত্ৰত আপোনালোকৰ আছে। Categories of staff who are eligible for payment of honorarium are to be decided by state government in consultation with CEO of the state. Payment of such honorarium should be made equitable to all employees concerned with election and should not be less than basic pay of 1 month to the concerned employees. So, ইয়াতে কোৱা হৈছে যে মই ক'লোৱে জাষ্ট অকণমান আগত ক'লো আপোনালোকৰ, ইয়াৰ পূৰ্বতে সেইটো মানে পইচাৰ এমাউণ্টটো বেলেগ বেলেগ আছিলে, কিন্তু এইবাৰ কি কৈছে যে টু বি মেড ইকুইটেবল টু অল এমপ্লয়িজ, অৰ্থাৎ সমান পইচা সকলোৱে পাব লাগে, তেনেকুৱা ধৰণৰ বস্তু এটা দিছে। এণ্ড শুড নট বি লেছ দেন বেচিক পে অফ 1 মান্থ অফ দ্য কনচাৰ্ণ এমপ্লয়িজ, যে এক মাহৰ যিটো বেচিক পে হয়, এতিয়া বেচিক পে যদি আপোনালোকে বুজি নাই পোৱা, মোৰ আগৰ ভিডিঅ'বিলাক চালে আপোনালোকে চেলাৰী কেলকুলেশ্যনৰ বুজি পাব। আপোনালোকৰ পে ইন দ্য পে'মেণ্ট, ছাপ'জ আপুনি যদি আজি গ্ৰেড 4 এমপ্লয় কৰে, আপোনালোকৰ পে ইন দ্য পে'মেণ্ট ধৰি লওক 12,000 টকা। 12,000 লগত আপোনালোকৰ গ্ৰেড পে যদি 3,900 হয়, তেনে আপোনাৰ বেচিক পে হৈছে 15,900 টকা। ঠিক সেইদৰে যদি আপুনি গ্ৰেড 3 এমপ্লয় হয়, আপোনাৰ যদি ষ্টাৰ্টিং বৰ্তমান মই ধৰিছোঁ আপুনি ADI-তে পাইছিলে 14,000 যদি আপোনালোকৰ ষ্টাৰ্টিং পে হয়, গ্ৰেড পে যদি 6,200 হয়, তেনে আপোনাৰ বেচিক পে হৈছে 20,200 টকা। ঠিক সেইদৰে যদি আপুনি গ্ৰেড 1 অফিচাৰ হয়, আপোনালোকৰ ষ্টাৰ্টিং আপোনালোকৰ পে স্কেল হৈছে 30,000 আৰু আপোনালোকৰ গ্ৰেড পে হৈছে ছাপ'জ 13,300, তেতিয়া আপোনালোকৰ বেচিক পে হ'ব 43,300 ৰুপিজ। সেইটোতকৈ কম আপোনালোকক অনাৰিয়াম দিব নোৱাৰিব, সিমানটো মিনিমাম আপোনালোকে পাব। চ' ইয়াতে আপোনালোকৰ ৰেটটো মই দেখাই দিছোঁ, ৰেটটো আপোনালোকে চাওক। এতিয়া কথা হৈছে TADS admissible will be paid by the parent department, এইটো বেলেগ বাৰু, এইটো ইমান কথা নাই। ৰেট অফ অনাৰিয়ামটো আপোনালোকৰ চাওক, DO আৰু ARO ইলেকশ্যন ষ্টাফ, অ'কে, টু বি ডিচাইডেড বাই ষ্টেট গভৰ্ণমেণ্ট ইন কনচালটেশ্যন উইথ কনচাৰ্ণ CEO। চ' এতিয়া কথা হৈছে নট লেছ দেন বেচিক পে অফ 1 মান্থ অফ দ্য কনচাৰ্ণ এমপ্লয় এণ্ড শুড বি মেড ইকুইটেবল টু অল এমপ্লয়িজ কনচাৰ্ণ উইথ ইলেকশ্যন। চ' ইয়াতে কৈছে যে এক মাহৰ বেচিক পেতকৈ কম দিবলৈ মানা কৰিছে, মিনিমাম সেইটো দিব লাগিব, শুড বি মেড ইকুইটেবল টু অল এমপ্লয় কনচাৰ্ণ উইথ ইলেকশ্যন। চ' যিমানখিনি মানুহ ইলেকশ্যনত কাম কৰিছে সেই গোটেইখিনিৰ ক্ষেত্ৰত। কিন্তু এটা কথা কৈছে যে ইলেকশ্যন ষ্টাফ বুলি ক'লে এই বস্তুটো অলপ বেলেগ হয়, প্ৰত্যেকবাৰে সেই বস্তুটো মানে কথাটো বেলেগ, কাৰণ নডেল চেল যিটো থাকে সেইটোৱে অলপ বেছি কষ্ট পায়, প্ৰথমৰ পৰা লৈ পেলাই লাষ্টলৈকে বহুত বেলেগ হেৰি কৰিব লাগে। চ' অন্যান্য যিখিনি চেল থাকে সেইখিনিৰ কাম হেৰি হয়, কিন্তু সেই নডেল চেলৰ সমান সেই বস্তুটো নহয়। সেইকাৰণে সেইটো দিছে যে টু বি ডিচাইডেড বাই ষ্টেট গভৰ্ণমেণ্ট ইন কনচালটেশ্যন উইথ কনচাৰ্ণ CEO। চ' CEOই সেই বস্তুটো ডিচিশ্যন ল'ব যে কোনে কিমান বস্তুটো পাব পাৰে, কিন্তু সেইটো ইনষ্ট্ৰাকশ্যনটো ইমানখিনি হিচাপে দিয়া আছে। ইয়াৰ পিছত আপোনালোকৰ গেজেটেড অফিচাৰ যিখিনি CIPF-ৰ আছে, যেনে ধৰি লওক কমাণ্ডেণ্ট হওক, এড হক কমাণ্ডেণ্ট হওক, ডেপুটি কমাণ্ডেণ্ট হওক, এছিষ্টেণ্ট কমাণ্ডেণ্ট হওক, মেডিকেল অফিচাৰ বা তেনেকুৱা যিখিনি ৰেংক, 15 দিনতকৈ যদি কম ডিউটি কৰে তেতিয়া আপোনালোকৰ 2,500 টকা। অ'কে, আৰু 15 দিনতকৈ বেছি যদি কৰে তেতিয়া 2,500 টকাটোতো পালে, কিন্তু সেইটো 2,500 টকাটো নহয়, তেতিয়া 1,250 টকা পাৰ উইক, প্ৰত্যেক সপ্তাহে 1,250 টকাকৈ। অ'কে, ইয়াৰ পিছত আহিলে আপোনালোকৰ ছাবঅৰ্ডিনেট অফিচাৰ CAPF, যিবিলাক ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ, এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ, তাৰপিছত আদাৰ ইকুইভেলেণ্ট ৰেংক যিখিনি আছে, 15 দিনতকৈ কম যদি হয় তেতিয়া 2,000 টকা, আৰু 15 দিনতকৈ বেছি হ'লে পাৰ সপ্তাহ তেওঁলোকে 1,000 টকাকৈ তেওঁলোকে পাব। আৰু আদাৰ ৰেংক যিখিনি CAPF-ৰ, চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ, হেড কনষ্টেবল হওক তেনেকুৱাখিনি, তেওঁলোকে 15 দিনতকৈ কম হ'লে 1,500 টকা, আৰু 15 দিনতকৈ যদি বেছি ডিউটি কৰে দেন পাৰ উইক তেওঁলোকৰ 750 ৰুপিজ তেওঁলোকে পাব। ইয়াৰ লগতে এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ, ছেক্টৰ অফিচাৰ, ছেক্টৰ পুলিচ অফিচাৰ, এই যিখিনি আছে তেওঁলোকে 7,500 টকা পাব ফুল টাইম ইলেকশ্যন ডিউটিৰ কাৰণে, প্ৰ'ৰাটা বেচিছত তেওঁলোকে পাব। অ'কে, চ' এইখিনি বস্তুটো এইখিনি আৰু মেইন আপোনালোকৰ এইখিনি, মই আৰু দুটামান আছে দেখাই দিছোঁ। চ' আৰু এটা ইম্পৰ্টেণ্ট বস্তু, যিটো ৰেট অফ ৰিমিনাৰেশ্যন যিটো আছে, বাকী যিখিনি মানুহ, এতিয়া চাওক জ'নেল মেজিষ্ট্ৰেট যিসকল আছে, ছেক্টৰ অফিচাৰৰ বাদেও যদি জ'নেল মেজিষ্ট্ৰেট দিছে, জ'নেল মেজিষ্ট্ৰেটসকলে 1,500 টকা লামচাম তেওঁলোকে পইচা পাব। ইয়াৰ লগতে প্ৰিজাইডিং অফিচাৰ আৰু কাউণ্টিং ছুপাৰভাইজাৰ যিসকল থাকিব তেওঁলোকে 350 টকাকৈ পাৰ ডে তেওঁলোকে পাব।
পলিং অফিচাৰ এয়া লাগিলে পলিং অফিচাৰ 1 হওক 2 হওক 3 হওক যি যেনেকৈ আৰু কাউণ্টিং এছিষ্টেণ্ট যিসকল আছে কাউণ্টিঙৰ ডেট যি ইউজ কৰে 250 ৰুপিজ পাৰ ডে তেওঁলোকে পাব আৰু গ্ৰেড 4 যিখিনি এমপ্লয়ী আছে 200 টকাকৈ পাৰ ডে তেওঁলোকে পাব এই ডিউটিখিনিত যিখিনি এংগেজ থাকিব ঠিক সেইদৰে আপোনালোকৰ ভিডিঅ' ছাৰ্ভিলেঞ্চ টীম VST হওক ভিডিঅ' ভিউইং টীম VVT হওক একাউণ্টিং টীম যি আছে কণ্ট্ৰল ৰুম কল চেণ্টাৰ যি বহা হয় আৰু কণ্ট্ৰল ৰুম যি থাকে MCMC যি চেল থাকে আপোনালোকৰ মিডিয়া চাৰ্টিফিকেশ্যন আৰু মনিটৰিং কমিটি লগতে FST যিখিনি ফ্লাইং স্কোৱাড SST ষ্টেটিক ছাৰ্ভিলেঞ্চ টীম আৰু EMC যি থাকে আপোনালোকৰ এক্সপেণ্ডিচাৰ মনিটৰিং চেল সেইখিনিত আপোনালোকৰ কেনেকৈ পইচাটো পাব চাওক যদি গ্ৰেড 1 অফিচাৰ যদি এই যিকোনো ডিউটিত এংগেজ আছে তেওঁলোকে 1200 টকা লামচাম পাব এইটো মনত ৰাখিব তাতকৈ বেলেগ পইচা নাপায় 1200 টকা ওৱান টাইম তেওঁলোকে লামচাম পইচা পাব গ্ৰেড 3 ষ্টাফ যদি ইয়াত আছে তেওঁলোকে 1000 ৰুপিজ তেওঁলোকে লামচাম পাব অ'কে 1000 টকা পাব ফৰ ডিউটি এণ্টায়াৰ পিৰিয়ড গ্ৰেড 4 যদি হয় দেন 200 টকা পাৰ ডে পাব অৰ পাৰ ডেয়াৰ অফ অ'কে ত' 200 টকা পাৰ ডে তেওঁলোকে সেই হিচাপত পাব ইনকাম টেক্স ইনস্পেক্টৰ যদি কোনোবাই ডিউটিত যদি লাগিছে তেওঁ 1200 টকা লামচাম পাব আৰু মাইক্ৰ' অবজাৰ্ভাৰ যিসকল আছে তেওঁলোকে 1000 ৰুপিজ তেওঁলোকে লামচাম পাব অ'কে এইটো বস্তু তাৰপিছত লাঞ্চটোতো সেইটো দিয়াই হ'ব বাৰু পইচা হেৰি নহয় তো এতিয়া এইখিনিয়ে আৰু বস্তু চ' একৰ্ডিংলি আপোনালোকে দেখিলে এই ধৰণে আপোনালোকৰ ৰেমুনাৰেশ্যন আপোনালোকৰ অনাৰিয়াম দিয়া হ'ব এতিয়া কথাটো হৈছে যে এইবিলাক আপোনালোকৰ অনাৰেবল ইলেকশ্যন কমিশ্যনে মানে ৰেটটো ছেট কৰে আৰু তেওঁলোকৰ এগেইনষ্টতে সকলো ষ্টেটছ হওক সকলোৱে সেইদৰে বস্তুটো দিব লাগে কোনেও নিজৰ হিচাপে ফিক্স কৰি পেলাই সেই বস্তু মানে পইচা দিব নোৱাৰে চ' যিটো কমিশ্যনৰ ফালৰ পৰা যিটো ইনষ্ট্ৰাকশ্যন থাকে বা যিটো পইচা তেওঁলোকে দিয়ে সেইটো তেওঁলোকে তেনেকৈহে দিব লাগিব আৰু যিহেতু পাব্লিক ডমেইনত এভেইলেবল আছে সেইকাৰণে মই লেটাৰখন দেখাইছোঁ তাৰ বাদে বেলেগ নহয় বাৰু এতিয়া কথা হৈছে আপোনালোকে কোনটো চেলত আপোনালোক পৰিছে সেই হিচাপে আপোনালোকে নিজৰ এমাউণ্টটো কিমান হ'ব বা আপোনালোকে কিমান পাব পাৰে সেইটো আপোনালোকে চাই ল'ব জানি ল'ব আৰু বেছিক পে' কিমান হয় সেইটোতো আপোনালোকে নিজৰ গম পাবই যিটো একচুৱেল পে' প্লাছ আপোনালোকৰ গ্ৰেড পে' সেইটো মিলাই পেলাই যিটো পইচা হয় সেইটো আপোনালোকৰ বেছিক পে' যিটো দিয়াৰ কথা ক'লে আৰু বাকী যিসকল আছে লামচাম হয় বা অন্যান্য যিখিনি হয় চব পুলিচৰ ক্ষেত্ৰতো বা CAPFৰ ক্ষেত্ৰতো মই গোটেই বস্তুখিনি দেখালোঁ সেইখিনি আপোনালোকে সেই হিচাপে আপোনালোকে চাই লৈ নিজেই গম পাইছে চাগে কিমান পইচা আপোনালোকে পাবগৈ চ' এইটোৱে আছিলে আপোনালোকৰ ইলেকশ্যনৰ ৰেমুনাৰেশ্যন অনাৰিয়াম এই হিচাপতে আপোনালোকে পইচাটো আপোনালোকে পাব চ' আই গেছ গোটেই বস্তুটো বুজি পাইছে যে কেনেকৈ আপোনালোকে পাব ইয়াৰ পাছৰ পৰ্যায়ত আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ এই গোটেই বস্তুবিলাক হয়তো আকৌ এবাৰ তেওঁলোকে ল'ব পাৰে যে আপোনালোকৰ যিহেতু বেংক একাউণ্টত পইচাটো ডাইৰেক্টলি ক্ৰেডিট কৰা হ'ব অ'কে DBT মডত সেইটো পঠিওৱা হ'ব চ' সেইকাৰণে আপোনালোকৰ বেংক একাউণ্টছ ডিটেইলছবিলাক বহুত ভালদৰে আপোনালোকৰ যিটো চেলাৰী একাউণ্ট হয় সেইটোত আপোনালোকে দিব পাৰে সিমানেই আছিলে হয়তো গম পাইছে কাম কৰক ইলেকশ্যন যিহেতু ফুল ফ্লেজত আৰু চলিছে চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ' এটা আকৌ লগ পাম আজিলৈ ইমানেই